असम के शोणितपुर जिले के अंतर्गत शहीद नगरी ढेकियाजुली में असम प्रदेश रोहिता महिला समाज संस्कार समिति का प्रथम वार्षिक स्थापना दिवस मनाया गया। उल्लेखनीय है कि रोहिता समाज की महिलाओं को हर क्षेत्र में आगे बढ़ाने तथा संस्कारवान बनाने के उद्देश्य से वर्ष 2025 में इस महिला संगठन की स्थापना की गई। विभिन्न संघर्षों और चुनौतियों के बीच संगठन ने सफलतापूर्वक 1 वर्ष पूरा किया है। इस अवसर पर आज संगठन की शोणितपुर जिला समिति के ढेकियाजुली ट्रक व्यवसायी संघ के भवन में प्रथम वार्षिक स्थापना दिवस का आयोजन किया गया है। असम प्रदेश रोहिता महिला समाज संस्कार समिति की केंद्रीय सभानेत्री सुनीता गोवाला रोहिता की अध्यक्षता में आयोजित खुली सभा में मुख्य अतिथि के रूप में असम प्रदेश रोहिता समाज संस्कार समिति के केंद्रीय अध्यक्ष भोलाराम रोहिता, संस्थापक पुतुल रोहिता एवं संजीत रोहिता, संस्कृत संपादिका धनबराली राम, पूर्व अध्यक्ष रायचंद्र, पूर्व धनबराली राजू रोहिता सहित असम प्रदेश रोहिता महिला समाज संस्कार समिति की सामान्य संपादिका उप सभानेत्री रीता रोहिता, धनबराली आयोजन समिति के कार्यकारिणी अध्यक्ष कनक रोहिता, असम चाय जनजाति छात्र संघ के उपाध्यक्ष मोहन तांती, असम चाय जनगोष्ठी राष्ट्रीय महासभा के अध्यक्ष दौलत रजवार तथा असम चाय जनजाति राष्ट्रीय सम्मेलन के संपादक लक्ष्मण गोवाला सहित अन्य गणमान्य व्यक्ति उपस्थित थे। प्रतिष्ठा दिवस अनुष्ठित करा होइसे कि कब এই ক্ষেত্ৰত হয় প্ৰথমতে অসম সংবাদক ধন্যবাদ জনাইছো আমাৰ ইয়াত অহাৰ বাবে। আজি আমাৰ অসম প্ৰদেশ ৰোহিতা মহিলা সংস্কাৰ সমিতি প্ৰথম প্ৰতিষ্ঠা দিৱস পতা হৈছে। আমি হেতু আমাৰ কেন্দ্ৰীয় সমিতি অসম প্ৰদেশ ৰোহিতা সমাজক তেখেতৰ লোকৰ সহযোগতে এখন পাতিবলৈ আজি সক্ষম হৈছোঁ আৰু নিশ্চয় ভাল হৈছে বুলি আশা কৰিছোঁ। আজি আপোনালোকৰ ৰাউতীয়া সমাজৰ মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে কি ক'ব সেইটো? হয়, আজি ঢেকিয়াজুলিত আমি আমাৰ অসম প্ৰদেশ ৰোহিতা মহিলা সমাজ সংস্কাৰ সমিতিৰ প্ৰথম বাৰ্ষিক যি আমাৰ প্ৰতিষ্ঠা দিৱস আমি ঢেকিয়াজুলিতে অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই মহিলা সমাজ গঠন কৰাৰ মূল উদ্দেশ্য এইটোৱে আছিলে যে আমাৰ সমাজখনৰ হয়তো বিভিন্ন মহিলা এনেদৰে আছে যিয়ে নেকি নিজৰ ঘৰখনৰ বহুতো সমস্যাৰ সন্মুখীন হৈ আগবাঢ়িব নোৱাৰে আৰু অকল ৰোহিতা সমাজ বুলি ক'লেই নহয়, আমাৰ চাহ জনগোষ্ঠী তথা আদিবাসী সমাজত মহিলাসকলৰ বাবে বহুতো ক্ষেত্ৰতে আমি বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই সমস্যাৰ সমাধানৰ উদ্দেশ্য ৰাখিয়ে আমি আমাৰ মহিলা সমিতিটো গঠন কৰা হৈছিল আৰু আমাৰ বিশেষকৈ আমাৰ মহিলা সমিতিৰ জন্মদাতা হিচাপে অসম প্ৰদেশ ৰোহিতা সমাজ সংস্কাৰ সমিতিৰ বিশেষকৈ সভাপতি সম্পাদক আছে, সভাপতি শ্ৰীযুত ভোলাৰাম ৰাউতীয়া, লগতে সম্পাদক শ্ৰীযুত ৰঞ্জিত ৰাউতীয়া আছে। তেখেতসকলৰ হয়তো বিশেষ অৰিহণা আছে আমাৰ এই মহিলা সমিতিটো জন্ম দিয়াত আৰু লগতে ভৱিষ্যত দিনতো যাতে মহিলা সমিতি অকল নহয়, আমাৰ চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ যিমানেই জাতি আছে, এতিয়া ৰাউতীয়া সমাজৰ বিশেষকৈ কৰি কৈছোঁ কাৰণ যিহেতু আমি ৰাউতীয়া সমাজৰ মহিলাসকলে আজিৰ এই মহিলাৰ এটা সংগঠন বান্ধি ৰাখিছোঁ। মহিলাসকলৰ সমস্যাৰ দিশে আমি মাত মাতিবলৈ ওলাই আহিছোঁ আৰু 1 বছৰ যাত্ৰা পাৰ কৰিলেও হয়তো আজিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈও বিভিন্ন বাধা বিঘিনি নেওচি আমি হয়তো সফল হৈছোঁ বুলি অলপ হ'লেও অনুভৱ কৰিছোঁ আৰু যিসকল মহিলা আছে সকলোকে মই ইমানেই ক'ব বিচাৰোঁ যাতে এই আপোনাৰ যি অসম সংবাদ 24 ঘণ্টা আপোনাৰ সাংবাদিকতাৰ যি চেনেল আছে ইয়াৰ যোগেদি মই তেওঁলোকক ক'ব বিচাৰোঁ যে ওলাই আহি নিজৰ সমস্যাবোৰৰ সন্মুখীন হৈ তাৰ সমাধান উলিয়াই নিজৰ লগতে নিজৰ ল'ৰা ছোৱালী লগতে নিজৰ সমাজখনৰ লগতে আমাৰ অসমখনক যাতে আগুৱাই লৈ যায়। ধন্যবাদ। আজি প্ৰথম কথা ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে অসমৰ যি ৰাউতীয়া সমাজ চাহ জনগোষ্ঠীৰ এটা অংশ আৰু তাত সংস্কাৰ সমিতিয়ে আজি বৰ্ষপূৰ্তি অনুষ্ঠান পাতিছিলে প্ৰতিষ্ঠা দিৱস আৰু এই বৰ্ষপূৰ্তিত আমি আহি নিজকে ধন্যবাদ আৰু তেখেতসকলকো ধন্যবাদ জনাইছোঁ।
প্ৰথম কথা হ'ল কি যে লক্ষ্য আৰু উদ্দেশ্য আমাৰ এটা মটিভ থাকিব লাগে আৰু মহিলা সমিতিৰ গঠন প্ৰক্ৰিয়াটো আচল কথা কি পৰিকল্পিতভাৱে অৱহেলিত এটা জনগোষ্ঠীক উদ্ধাৰ কৰিবৰ কাৰণে পুৰুষৰ লগে লগে মহিলাৰো যে এই অৰিহণাৰ প্ৰয়োজন আছে সেই বস্তুটো অনুভৱ কৰিছিলে আৰু অনুভৱ কৰাৰ পিছতে সংস্কাৰ সমিতি বুলি ৰাউতীয়া সমাজৰ সংস্কাৰ সমিতি বুলি এটা মহিলা সমিতি গঠন কৰিলে আৰু এই গঠন প্ৰক্ৰিয়াৰ পিছত তেখেতসকলে সমাজত থকা কুসংস্কাৰসমূহ মানে পৰিত্যাগ কৰি সংস্কাৰমূলকভাৱে সমাজক বৈজ্ঞানিক দৃষ্টিভংগীত কেনেকুৱা প্ৰতিষ্ঠা কৰিব লাগে সামাজিকভাৱে কেনেকুৱা আগবাঢ়িব লাগে অৰ্থনীতিৰ দেশত যাতে জাতিটো কেনেকুৱা আগবাঢ়ি যায় শৈক্ষিক ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীক কেনেকুৱা আগবঢ়াব পাৰে সেইবিলাক পৰিকল্পনা হাতত লৈ তেখেতসকলৰ লক্ষ্য উদ্দেশ্যক সন্মান জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনত চাহ জনগোষ্ঠীয় সমাজৰ এটা অংশ ৰাউতীয়া সমাজ এই ৰাউতীয়া সমাজে যি এনেকুৱা ধৰণৰ পৰিকল্পনা লৈ যেনেকুৱা ধৰণৰ উদ্দেশ্য লক্ষ্য আগত ৰাখি তেখেতসকলে জন্ম দিছে এই মহিলা সমিতিয়ে যে আগন্তুক দিনত সমাজটোৰ কাৰণে কাম কৰি যাওক বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত হাত মিলাই যাতে যেটো উন্নতিৰ বা শিক্ষাৰ শতকৰা হাৰ তাতো যাতে তেখেতসকলে অংশীদাৰ হ'ব পাৰে আৰু নিজৰ ল'ৰা ছোৱালীক পঢ়াই মানৱ সম্পদ হিচাপে গঢ়িব পাৰে আৰু সমাজত থকা কুসংস্কাৰসমূহ পৰিত্যাগ কৰি বা সুসংস্কাৰ যিবিলাক থাকে সেইবিলাক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত তেখেতসকলে আগুৱাই আহক মহিলা সমিতিক শুভেচ্ছা জনাইছোঁ আৰু লগে লগে অসম চাহ জয়ন্তী ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিটো জাতি জনগোষ্ঠী চাহ জনগোষ্ঠীয় সমাজৰ আগুৱাই আহি বৃহৎ আই অসমীৰ সেৱাত বৃহৎ মহাজাতি যিটো অসমীয়া মহাজাতি তাত গঠন প্ৰক্ৰিয়াত চবে সহযোগ কৰিব